চিৰাঙৰ বিজনীৰ বৰলাওগাঁও খেলপথাৰত মঙলবাৰে এপছুৰ বিশেষ সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান অনুষ্ঠিত হয়। চিৰাং জিলা আৰু বিজনী আঞ্চলিক এপছুৰ উদ্যোগত অনুষ্ঠিত হয় এই সম্বৰ্ধনা জ্ঞাপন অনুষ্ঠান। এই অনুষ্ঠানত 2024 বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত বিজনী আঞ্চলিক এপছুৰ অন্তৰ্গত শীৰ্ষ 10টা স্থান প্ৰাপ্ত 14 গৰাকী বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীক 22 সংখ্যক লক্ষেশ্বৰ ব্ৰহ্ম বঁটা প্ৰদান কৰে। এই অনুষ্ঠানত এপছুৰ বিজনী আঞ্চলিক কমিটিৰ অন্তৰ্গত প্ৰথম বিভাগত উত্তীৰ্ণ 474 গৰাকী বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীকো সম্বৰ্ধনা জ্ঞাপন কৰা হয়। লগতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত 100% উত্তীৰ্ণ হোৱা বিজনীৰ 9খনকৈ চৰকাৰী বিদ্যালয়ক বিশেষভাৱে সম্বৰ্ধনা জ্ঞাপন কৰা হয়। ইফালে এই অনুষ্ঠানতে চিৰাং জিলা এপছুই জিলাখনৰ শীৰ্ষ 10টা স্থানপ্ৰাপ্ত 14 গৰাকী বড়ো মাধ্যমৰ ছাত্ৰ ছাত্ৰীক সম্বৰ্ধনা জ্ঞাপন কৰে। বিজনী আঞ্চলিক এপছুৰ শিক্ষা সম্পাদক কুলধৰ বসুমতাৰীয়ে আঁত ধৰা এই অনুষ্ঠানত এপছুৰ কেন্দ্ৰীয় সভাপতি দীপেন বড়োসহ অন্যান্য অতিথিবৃন্দ উপস্থিত থাকে। চিৰাঙৰ পৰা বৰ্ণালী তালুকদাৰৰ ৰিপৰ্ট, জেবি নিউজ। सोलोंथाइनि मानदान्दा आरो मोजां रिजाल्टखौ लाबोनो थाखाय नाजानायनि सायाव दिनै जों बे फिथाइखौ बोसोरनै जों लानो हादों। बेनिखायनो बे मोनसे मोजां जे मोनसे जाफुंसारनायनि थाखाय आं बयनिसिमबो बाहागो लानाय नोंथांमोननिसिम चिरां जिल्ला दुलाराय बर' फरायसा आफादनि जानानै খুবেই এটা সুন্দৰ অনুষ্ঠান। চিৰাং জিলা কমিটি এপছু আৰু বিজনী আঞ্চলিক কমিটি এপছুৰ উদ্যোগত এই বছৰ 2024 মেট্ৰিকৰ যি ফলাফল, ইয়াত বড়ো মাধ্যমৰ যিগৰাকী ছাত্ৰ ছাত্ৰীয়ে টপ 10 জিলাৰ অধীনত স্থান তেওঁলোকে ল'ব পাৰিছে, তেওঁলোকক সম্বৰ্ধনা অনুষ্ঠান ইয়াত এতিয়া চলি আছে। আৰু মূলতঃ অসমৰ ভিতৰতে চিৰাং জিলা আটাইতকৈ টপ পজিশ্যন নাম্বাৰ 1 ধাৰাবাহিকভাৱে যোৱা বছৰ আৰু এই বছৰ সেই স্থান তেওঁলোকে ল'ব পাৰিছে। আৰু এইটো বিটিআৰবাসী অসমবাসীৰ কাৰণে এটা গৌৰৱৰ বিষয়। আৰু চিৰাং জিলা যোৱাটো সময়ত কিছুমান বছৰত ন্যূনতম মানে লয়েষ্ট মানে পজিশ্যনত আছিল আৰু ধাৰাবাহিকভাৱে 2 বছৰ এই টপ পজিশ্যনত থকাটো এটা গৌৰৱৰ বিষয়। মই চিৰাং জিলাৰ আটাইবিলাক অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলক ধন্যবাদ জনাইছোঁ। আৰু আগন্তুক দিনত যাতে এই ধাৰাবাহিক এটা যি মানে যাত্ৰা এইটো যাতে অব্যাহত থাকে তাৰ কাৰণেও মই আহ্বান জনাইছোঁ। নিখিল বড়ো ছাত্ৰ সন্থাই গুণগত শিক্ষাৰ অভিযান আমি চলাই আহিছোঁ, ৰাইজক আমি আহ্বান জনাই আহিছোঁ। ছাত্ৰ ছাত্ৰী আৰু শিক্ষাগুৰুসকলক লগ ধৰিছোঁ, অভিভাৱকক আমি আহ্বান জনাইছোঁ। আৰু এই আমাৰ ধাৰাবাহিক যি এটা গণতান্ত্ৰিক এটা গণজাগৰণ যি এটা আমাৰ শিক্ষাৰ ক্ষেত্ৰত এই আমূল এটা পৰিৱৰ্তনৰ যি এটা মানে গতি, সেইটো তীব্ৰতৰভাৱে চলি থাকিব। আৰু আগন্তুক দিনত আমি আশা কৰিছোঁ যে দেশ আৰু অঞ্চল আৰু আমাৰ এই পিছপৰা এই অঞ্চলখন যদি আগুৱাই নিব লাগে, তেতিয়াহ'লে মাতৃভাষা মাধ্যম, বড়ো মাধ্যম বা আন মাতৃভাষা মাধ্যমত শিক্ষাৰ যি এটা গুণগত যি মান সেইটো আগবঢ়াই নিব লাগিব। আৰু আমি আশা কৰোঁ এই ল'ৰা ছোৱালীবিলাকৰ মাজৰ পৰা যাতে ডক্টৰ, ইঞ্জিনিয়াৰ, চিভিল ছাৰ্ভেণ্ট, ভাল মানে সমাজ সেৱক, ভাল মানে খেতিয়ক বা তেনেকুৱা মানে গুণগত মানৰ ব্যক্তি যাতে আমি মানে ওলাই নিব পাৰোঁ, তাৰ কাৰণে আমি প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। ধন্যবাদ।